কুইন কোঁৱৰৰ বিহু নাচ সঁচাকৈ বহুত ধুনীয়া। মই চাই আপলোড হ'লোঁ, আপোনালোকেও চাই নিশ্চয় আপলোড হ'ব। হাঁহিটো দেখিছে নেকি, ইমান ধুনীয়া। আৰু বিহু নচাৰ জৰিয়তে তেওঁ NB নিউজৰ মজিয়াৰ পৰা অসমবাসীলৈ যিটো এটা শুভবাৰ্তা প্ৰেৰণ কৰিলে সেইটো বিশেষকৈ আকৰ্ষণীয়, কিয়নো আজিৰ সমাজত বোৱাৰী হত্যা কৰাৰ অভিযোগ আছে, আপোনালোকে নিশ্চয় গম পাইছে। আৰু সেইটো সময়ত এতিয়া এইগৰাকী বোৱাৰী আৰু এইখন ঘৰখন সঁচাকৈ এখন লেখত ল'বলগীয়া ঘৰ। আপোনালোকে চাব তেওঁৰ কথাখিনি। বিহু নাচটো সদায় দেখিয়ে থাকিব বাৰু, কিন্তু তেওঁৰ কথাখিনিহে বেছি আকৰ্ষণ কৰিলে মোক। সেইবাবে মই তেওঁৰ ভিডিঅ'টো এবাৰ আপলোড কৰিছিলোঁ, তেতিয়া কুইন কোঁৱৰৰ ওচৰ পাই গ'লগৈ। কিন্তু ভিডিঅ'টোৱে কুইন কোঁৱৰৰ সেই ভিডিঅ'টোত কমেণ্ট কৰিছিলে, বহুত বহুত ধন্যবাদ। আকৌ নেক্সট ভিডিঅ'ৰ জৰিয়তে তোমাক আৰু তোমাৰ বিহু নাচ চাবলৈ সদায় আমি আগ্ৰহী। আৰু তোমাৰ ঘৰখনৰ বিষয়ে যিখিনি ক'লা সঁচাকৈ বহুত বেছি ভাল লাগিলে। আৰু আপোনালোকেও শুনকচোন, তেওঁ কুইন কোঁৱৰে ঘৰখনৰ বিষয়ে কিমান এটা ধুনীয়া মন্তব্য দিছে। আৰু সঁচাকৈ এই বাৰ্তাৰ দ্বাৰা সকলো অসমবাসীয়ে বুজিব লাগে, যোনসকল ভালটো ভালেই, যোনসকল বেয়াৰ দিশে গতি কৰি আছে বৰ্তমান, এতিয়া এই ভিডিঅ'টোৰ জৰিয়তে এটা তেওঁলোকেও মনটো থিৰাং কৰক যে সঁচাকৈ বোৱাৰী আমাৰ নিজৰ ছোৱালীৰ দৰে ৰাখিলে, বা ছোৱালীও নিজে শাহু শহু বুলি নাভাবি নিজৰ মা দেউতা বুলি ভাবিলে সঁচাকৈ এখন বহুত ধুনীয়া সংসাৰ আমি পাব পাৰোঁ। নাচনী ঐ বহাগী আকৌ আহি পালেগি, ঐ নাচনী ঐ কুলিয়ে দিলে বিহুৰ জাননী, শুনিলে ঐ ঢোলৰ মাত বিহু বিহু লাগে গাত, শুনিলে ঐ পেপাৰ মাত চেতনা নাথাকে গাত, ঐ নাচনী ঐ শুনানে কুলি কেতেকীৰ মিঠা মাত, নাচনী ঐ লাগে নে বিহু বিহু তোমাৰ গাত, বিহু বিহু তোমাৰ গাত।
ঢোলৰে ভৰতি তোৰা পতীয়া ঢিলা সমনীয়া তোৰা পতীয়া ঢোলৰে ভৰতি তোৰা পতীয়া ঢিলা সমনীয়া তোৰা পতীয়া ঐ ঢোলৰে ভৰতি ঢিলা তোৰা পতীয়া বিহু আহে যেতিয়া নাহৰ ফুলে তেতিয়া তকৰ ফুলে তেতিয়া পখিলা হৈ উৰিব ঐ পখিলা হৈ উৰিবৰ মন ঐ পখিলা হৈ উৰিব পখিলা হৈ উৰিবৰ মন টেঙাখাত মোৰ মা দেউতা গাঁৱৰ হয় দেউতাৰ টেঙাখাততে দোকান আছে মা একদম গাঁৱতে ঘৰতে থাকে আৰু আজলি হয় অলপ আজলিকে আৰু কিন্তু মই ইমান মানে অনুষ্ঠানত মই ভাগ ল'ম বুলি বহুত ভাবোঁ আগতে মানে সেনেকৈ আহিব পৰা মানে সামৰ্থ্যও নহৈছিলে বাৰু আহি দিবও নোৱাৰে মা দেউতা থাকে আৰু আমি ছোৱালী ঘৰত 4জনী তাৰপিছত তেখেতক যেতিয়াবা পালোঁ তেখেতে মোক ভাল পাই থকা অৱস্থাতেই নচুৱাবলৈ আনিছিলে তাৰ পিছৰ পৰাই মই গুৱাহাটীখন দেখিছোঁ বুলি ক'লেও বেয়া নহয় এটা কথা ক'লে হয় কওক অসমখনে এখন গাঁও গম পাইছনে হয় তাতে একো হেৰি কৰিব নাই আমি চবেই শিকিহে আছোঁ এতিয়া কিমান ভাল ভগৱানে ইমান ধুনীয়াকৈ মিলাই দিছে মানে বহুত ছাপোৰ্ট কৰে বহুত মানে বহুতে আৰু মোৰ সৰু নালাগে বহুত ডাঙৰ ডাঙৰ সপোন পোৱাইছে বুলি ক'লেও বেয়া নহয় আপুনি কিবা ক'বনে তাইক ইমান ইম'চনেল হৈ গৈছে আপোনাৰ দুআষাৰে তাইক বহুত শক্তি দিব আচলতে এই আপোনাৰো চকু পানী ওলাইছে নেকি আচলতে এয়াই ভাল পোৱা সঁচাকৈ আমি এয়াই ভাল পোৱা 10 বছৰ ভাল পাই বিয়া হৈছোঁ সৰু পৰাই ভাল পাওঁ আৰু মোৰ শাহু শহু মানে বহুতেই মানে বহুত ভাল বুলি ক'ব লাগিব মোৰ শহু দেউতা চাকৰি কৰে তথাপিও মানে ইমানে মোৰ জীয়েকৰ নিচিনা ৰাখিছে মানে যি লাগে তাকেই কৰি দিছে মানে টকা পইচাৰ অভাৱ মানে মই দেখা নাই মানে এতিয়া যে ক'বলৈ গ'লে মই একো এটা বস্তু মানে মই যেতিয়া ঘৰত নেপাইছিলোঁ এতিয়া মোক তেখেত দুজন মোৰ মা দেউতা আৰু বহুত সহায় কৰে মই কাম বনো তাতে ইমান মানে আলহী আহিলেও ভাত পানী মায়ে বনাব তথাপিও মোৰ মাইনাই বনালে মোক মাইনা বুলি মাতে ঘৰত মাইনাই বনালে এনেকৈ কৈ মেলি দিয়ে এইখন মঞ্চত বুলি নহয় মই আৰু ক'ৰবাত গৈছোঁ তেতিয়া এনেকৈ শুনিছোঁ চকু পানী ওলায় কিন্তু ইমান ভাল লগাকৈ এনেকৈ চকু পানী ওলোৱাটো ভাল সঁচাকৈ মানুহে কয় নহয় মোক ঘৰৰ পৰা ছাপৰ্ট নকৰে মোৰ এইটো নহয় এইটো নোৱাৰিলোঁ এতিয়া চবৰে কিবা কিবি ষ্ট্ৰাগল থাকে কিন্তু তোমাক যে ভাবোঁৱে আৰু নিজৰ ছোৱালী বুলিয়ে ভাবোঁ আমাৰ দুটা ল'ৰা দুটাৰ এয়া ডাঙৰ সন্তানৰ বোৱাৰী ক'বলৈ বোৱাৰী কিন্তু আমি ছোৱালী বুলি ভাবোঁ তাই কৈছে হয় ভগৱানে এনেকুৱা ঘৰ হয় প্ৰত্যেকগৰাকী ছোৱালীকে দিয়ক মোৰ এইটোৱে মানে আশা আৰু আপোনালোক দুজনকে বহুত বহুত ধন্যবাদ আপোনালোক যে আহিছে তাইক এইখিনি ছাপোৰ্ট কৰিবলৈ যে আহিছে মেণ্টেলি হওক তুমিও বহুত বহুত লাকি হয় হয় মই বহুত লাগে কান্দিব নালাগে আৰু কান্দিব নালাগে চব চুপচাপ হৈ গ'ল সুৰভিবা আমাৰ মনে মনে হৈ গ'ল সুৰভিবা নাই ইমান তাই যে চকু পানী ওলোৱাৰ কাৰণে আমাৰ সঁচাকৈ খুব দুখ লাগি গ'ল দেই মানে আৰু বিশেষকৈ আপোনাৰ খুব লখিমী বোৱাৰী নহয়নে লখিমী বোৱাৰী খুব আৰু আমি নাচি থাকোঁতে এটা কথা খুব মন কৰিছোঁ তাই হাঁহিটো কিমান ধুনীয়া হাঁহিটো এই যে আৰম্ভণিৰ পৰা যে ওলালে হাঁহিলে যে তাই শেষলৈকে
কিন্তু এতিয়ালৈকে তাই হাঁহি আছে, যদিও মাজতে তাই ইম'চনেল হৈছে, তাই এতিয়াও কিন্তু হাঁহিটো তাইৰ মুখৰ পৰা যোৱা নাই। তুমি ওলাই আহোঁতে ৰিম্পী কৈছা ইমান ধুনীয়া হাঁহি হয়নে? আমি এটা কথা পাতি আছোঁ যে ইমান তাইৰ হাঁহিটো ইমান ধুনীয়া, হাঁহিৰে যে বহুতকে মুহি নিয়ে ন, তাই হাঁহিটো তেনেকুৱা। বাৰু যিয়ে নহওক খুব ভাল নাচিছা, খুব ভাল লাগিছে। আৰু দীঘলীয়া নকৰোঁ, কাৰণ তোমাৰ মানে চবেই ইমান মোৰ নিজৰে বেয়া লাগি গৈছে একচুৱেলি। আমি যিহেতু নাৰী ন, আমি তেনেকুৱা এটা ষ্টেজ পাৰ কৰি আহিছোঁ নহয়নে? আৰু তেনেকুৱাখন যে সংসাৰ পাইছে, তেনেকুৱাখন যে ঘৰ পাইছে, তেনেকুৱা এজন যে স্বামী আৰু শাহুৱেক পাইছে, সেইটো কিন্তু বহুত ডাঙৰ কথা। আৰু এই সুযোগতে পুনৰবাৰ মই NB নিউজক বহুত বহুত ধন্যবাদ দিছোঁ যে এনেকুৱা সকল বোৱাৰীসকলক যে উলিয়াই আনিছে এইখন মঞ্চই, ইমান ধুনীয়াখন মঞ্চ দিছে নহয়, তাৰ বাবে সঁচাকৈ NB নিউজ কিন্তু শলাগৰ মানে পাত্ৰ হয়নে? গতিকে এই মঞ্চখনক সদায় শ্ৰদ্ধা কৰি যাবা দেই, আৰু ভৱিষ্যতে লগ পাম দেই। ধন্যবাদ। ধন্যবাদ। চামন, মই চামনক দেখিছোঁ, তাই খুব আৱেগিক হৈ গৈছে, চকু পানী ওলাই গৈছে। নাই বেছি কথা শুনিয়ে মোৰে বেয়া লাগি গ'ল মনটো। মই জানো তাই খুব আৱেগিক হয়, সৰু সৰু কথাতে তাই চকু পানী ওলাই যায়, সৰু সৰু কথাতে তাই ফূৰ্তিও পাই যায়। কিনো ক'ম, দুখে লগাই দিলে যি কি নহওক। একো নাই, দুখ লাগিব নালাগে চামন, এইটো সুখৰ কথা, ভাল লগা কথা। তাই ইমান ভাল পোৱা মানুহ এজন পাইছে, ইমান ভাল পোৱা ঘৰ এখন পাইছে। নাই, তাই আচলতে নিজে ছোৱালীজনী ভাল যে, সেইকাৰণে ভগৱানে তাইক ভাল ঘৰ এখনো দিছে। ধন্যবাদ বাইদেউ। যি কি নহওক, ভাল লাগিলে তোমাৰ নাচ চাই, ধুনীয়াকৈ নাচিছা। বাইদেৱে কোৱা নিচিনা খুব ধুনীয়া হাঁহি তোমাৰ, নাচি থাকোঁতে তোমাক খুব ভাল দেখিছে, নাচো ভাল। গতিকে আগলৈ নিশ্চয় তুমি যাবা চাগে, আৰু কি ক'ম আৰু, ভালকৈ আখৰা কৰিবা আৰু আগুৱাই যোৱা। ধন্যবাদ বাইদেউ। ধন্যবাদ। দীপজ্যোতিৰে আৰম্ভণি বা শেষলৈকে একদম ধুনীয়া হাঁহিটো মাৰি বিহুখন কৰি কৰি শেষত আকৌ সকলোকে আপুনি কন্দুৱাই দিলে। এইটো অন্যায় হৈছে কিন্তু আচলতে, কিন্তু এইটো অন্যায়ৰ মাজেও এটা ভাল লাগিলে এইটো কাৰণে যে আপুনি কন্দুৱাই পেলাইও কিন্তু সকলোকে এটা শক্তিও দিছে, প্ৰত্যেকগৰাকীজন পুৰুষক, প্ৰত্যেকগৰাকী শাহু শহুৰক আৰু প্ৰত্যেকগৰাকী নাৰীকো এটা ডাঙৰ সাহস আৰু শক্তি এটা দি দিলে যে যিখিনি কথা আপুনি খুলি কৈ দিলে আপোনাৰ নিজৰ জীৱনৰ বা তেখেতৰ লগত কি ধৰণে সম্বন্ধ হ'ল বা ঘৰখনৰ লগত, এই কথাখিনিৰ পৰা আমি বহুত কথা শিকি ল'লোঁ। তাৰমানে হয়তো ক'ৰবাত যদি অকণমান কমি আছিলোঁ, মই আপোনাৰ কথা শুনি পেলাই মই ফিল আপ হৈ যাম, আৰু 10জনো হৈ যাব নহ'লে। আৰু সমাজত এনেকুৱা কথাবিলাক আচলতে যাব লাগে, এইবিলাক কথা যাব লাগে। আৰু এনেকুৱা জীৱনত উত্থান পতন, সৰু ডাঙৰ চব কথা চবৰে থাকে, তাৰ মাজত আকৌ এই সংস্কৃতিটোক চৰ্চা কৰি যোৱাটো সেইটো এটা কিন্তু বহুত ডাঙৰ কথা। এনেকৈ যে হাঁহি আজি আহিছে, গোটেই নিশাটো দুলীয়াজনৰ পৰা টোপনি ক্ষতি কৰি আহি আকৌ ইমান এনাৰ্জেটিক বিহু এখন ইয়াত কৰি দিলে, সেইটোও এটা ডাঙৰ কথা। গতিকে সেইটো কাৰণে আকৌ অন্তৰত আপোনাৰ বিহুটো যে আছে সেইটোও আমাক বুজালে। গতিকে ইয়াত আপোনাৰ পৰিৱেশনৰ ওপৰত বিশেষ ক'বলগীয়া আমাৰ একো নাই, কাৰণ পৰিৱেশখন খুবেই ধুনীয়া হৈছে, সকলো ফালৰ পৰা ভাল হৈছে, কণ্ঠও ভাল। গতিকে আপুনি আৰু বহুত আগবাঢ়ি যাব, শুভেচ্ছা থাকিলে। ধন্যবাদ। ধন্যবাদ ছাৰ। ধন্যবাদ। তোমালৈও বহুত বহুত শুভেচ্ছা থাকিল।